সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰামদিয়াত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন কৰ্মশালাখনি আজি সফল সামৰণি পৰে। হাজোৰ ৰামদিয়াত 15 দিনীয়াকৈ পঞ্চম মিলন সংগীত একাডেমীৰ আয়োজনত হাজো শুৱালকুছি সমষ্টি ভিত্তিত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত কণ কণ শিশুসকলক ভূপেন্দ্ৰ সংগীত, লোকসংগীত আৰু পুৰণি গীত ওপৰত বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। ৰামদিয়া বিনন্দী চন্দ্ৰ বেদী মহাবিদ্যালয়ত অনুষ্ঠিত সামৰণি অনুষ্ঠানত অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দাস, মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ডক্টৰ মুকুট পাঠক, পঞ্চম মিলন সংগীত একাডেমীৰ অধ্যক্ষ তথা এ গ্ৰেড অনাটৰ শিল্পী ডলি বৈশ্য, ৰণবীৰ সিংহ, নৃত্যশিল্পী গীতাঞ্জলি কলিতাকে ধৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়াৰ লগতে ভালে সংখ্যক অভিভাৱকসকল উপস্থিত থাকে। সামৰণি অনুষ্ঠানত গীত মাত পৰিৱেশন কৰাৰ লগতে শিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। সাংস্কৃতিক পৰিকল্পনা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টি ভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা চলি আছিলে। আমাৰ 17 জুলাইৰ পৰা 31 জুলাইলৈ আমি বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ত আয়োজন কৰিছিলোঁ পঞ্চম সংগীত একাডেমীৰ ফালৰ পৰা। আৰু এই কৰ্মশালাখিনিত আমাৰ 66 গৰাকী ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছিলে। খুবেই ভাল লাগিছে, কাৰণ তেওঁলোকক যিখিনি মই শিকাইছোঁ পুৰণি গীত, ভূপেন্দ্ৰ সংগীত, লোকসংগীত তেওঁলোকে সুন্দৰভাৱে আয়ত্ত কৰিছে। মই ভাবোঁ ৰামদিয়াৰ এই অঞ্চলত হয়তো বহুত পিছলৈ বহুত ভাল ভাল শিল্পী ওলাই যাব। আচলতে শিল্পী নহয়, আমি গায়িকা। আমি কাৰণ সৃষ্টি নকৰোঁ, আমাৰ বেলেগৰ সৃষ্টিহে আমি গাওঁ। ইয়াৰ পৰা হয়তো বহুত গায়ক গায়িকা ওলাই যাব মই আশা কৰিছোঁ, কাৰণ খুব ভাল কণ্ঠত পাইছোঁ ইয়াতে। আৰু মই ভাবোঁ এইখিনি গীতৰ পৰা তেওঁলোকে বহুতখিনি উপকৃত হৈছে। আৰু সেইবাবে প্ৰথমে মই ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ, কাৰণ তেওঁলোকে যদি এইখিনি আগবঢ়াই নানিল হয় আমি হয়তো আজি গাঁৱে ভূঞে থকা ল'ৰা ছোৱালীসমূহ আমি নাপালোঁ হয়। কাৰণ তেওঁলোকে যিটো পদক্ষেপ লৈছে, আজি নহয় আজি বহুত বছৰৰ পৰা এইটো চলি আহিছে। মই যোৱা বছৰ কৰিছিলোঁ, যোৱা বছৰ ৰাম সৰস্বতী একাডেমীত কৰিছিলোঁ শিঙিমাৰীত। এইবাৰ মোক ৰামদিয়াত দিলে, মই ইয়াতে কৰিছোঁ। ইয়াতেও কৰি খুবেই ভাল লাগিছে। ল'ৰা ছোৱালীখিনিক ইমানেই সুন্দৰভাৱে গীতসমূহ তেওঁলোকে আয়ত্ত কৰিছে। আমি প্ৰায় 30টামান গীত চাগে শিকিলোঁ ন, আমি 30টামান গীত শিকিলোঁ ইয়াতে। আৰু ভাবোঁ এইখিনিৰ পৰা তেওঁলোকে বহুত উপকৃত হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।